নমস্কাৰ পুনৰবাৰ আজি আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আজি এটা আকৌ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ খবৰ এটাও লওঁ বুলি ভাবিছোঁ। যিহেতু আগত নিৰ্বাচন সমাগত আৰু মাত্ৰ দুদিন আছে। দুদিনৰ পিছতে অসমৰ ভাৰতৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ অধিকাৰ, আমাৰ প্ৰত্যেকৰে অধিকাৰ, আটাইতকৈ ডাঙৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ অধিকাৰ থকা বস্তুটো হৈছে ভোট গ্ৰহণ আৰু ভোটদান কৰাটো। গতিকে এতিয়া ভাবিলোঁ আপোনালোকো চাগে সম্পূৰ্ণ সজাগ হৈ উঠিছে ভোটদান কৰিবৰ কাৰণে। মাজত মাত্ৰ আৰু মঙল আৰু বুধবাৰ দুদিনেই আছে। সেয়েহে ভাবিলোঁ আজি সোমবাৰে এটা ভিডিঅ' প্ৰস্তুত কৰি থওঁ আপোনালোকৰ মাজলৈ পঠাবৰ কাৰণে। সকলোৱে ভাবি আছে ইলেকশ্যন আহিছে আৰু ভোট আমি সাব্যস্ত কৰিম। ইতিমধ্যে যদি BLO থাকিলোহেঁতেন, ইমান দিনে BLO কামত পূৰা দৌৰা দৌৰি কৰি থাকিব লাগিলেহেঁতেন, ৰ'বলৈ সময় নহ'লেহেঁতেন, কাৰোলৈ ঘূৰি চাবলৈও সময় নাথাকিলেহেঁতেন। কিন্তু এতিয়া ভাগ্য ভাল, BLOৰ পৰা আঁতৰি আছোঁ আৰু সম্পূৰ্ণ সুস্থ মগজু এটা লৈ আছোঁ। কাৰো মানে দৌৰা দৌৰি কৰিবলগীয়া হোৱা নাই, সেইকাৰণে শান্তিত আছোঁ। যদি BLO কৰিলোহেঁতেন, আজি সোমবাৰ, মঙলবাৰ, বুধবাৰ এই 3 দিন পাগলৰ দৰে দৌৰি থাকিব লাগিলেহেঁতেন। এতিয়া সেই শিক্ষাখিনি, সেই মানে কষ্টখিনি এতিয়া আমাৰ LP স্কুলৰ শিক্ষকসকলে পাই আছে আৰু তেখেতসকলেও মানে কামটো কৰি ইমানেই তিতাকেহা পাইছে। আমাৰ নিচিনাকৈ মানে তেখেতসকলেও খুব নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আমাৰ এই জিভাখনৰ আগত মানে কামবিলাক কাৰ ঘৰৰ কেই নম্বৰত আছে, কাৰ কমিক নম্বৰ কিমান, কোনটো কমিক নম্বৰত কোন আছে, আমাৰ সম্পূৰ্ণ মুখস্থ হৈ আছিলে। কিন্তু এতিয়া তেওঁলোক যিহেতু নতুন, তেওঁলোকৰ বিৰাট কষ্ট হৈছে। ভোট লিষ্টখন বিচাৰি মানে অ'ত এঘৰ ত'ত এঘৰ এনেকৈ বিচাৰি থাকিবলগীয়া হৈছে। গতিকে তেওঁলোকে অলপ হ'লেও পাৰিছেগৈ। তাৰ ভিতৰতো তেওঁলোকেও যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে, সেইটো তেওঁলোকে স্বীকাৰ কৰিছে। বাৰু যাই নহওক, আপোনালোকে সম্পূৰ্ণ সজাগতা হৈ আছে নিৰ্বাচনত ভোটদান কৰিবৰ কাৰণে। আৰু আমিও সম্পূৰ্ণ আগ্ৰহে বাট চাই আছোঁ। পৰহিলৈ যিহেতু নিৰ্বাচন, বৃহস্পতিবাৰে যিহেতু 9 এপ্ৰিলত আমাৰ গণতন্ত্ৰৰ মানে আমাৰ আটাইতকৈ ডাঙৰ বস্তুটো, আমাৰ যিটো অধিকাৰ, সেই অধিকাৰটো আমি সাব্যস্ত কৰিম। আৰু সকলোৱে জানে ইলেকশ্যন সমাগত, গতিকে সকলোৱে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিব। আৰু সকলোৱে জানে, সকলোৱে গৰম হৈ আছে, সকলোৱে নিজৰ চিন্তা, নিজৰ শক্তি অনুযায়ী, আপোনালোকৰ নিজৰ বিবেচনা অনুযায়ী আপোনালোকে ভোট প্ৰদান কৰিবলৈ আগ্ৰহী হৈ আছে। আপোনালোকে সকলোৱে আগত কমেণ্ট কৰি আছিলে। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। সকলোৱে নিজৰ বিবেকৰ মতে আপোনালোকে আগবাঢ়িব। আমি ভোট কাক দিব কি কথাটো প্ৰত্যেকৰে নিজৰ চিন্তা চৰ্চা, সেইটো কোনো কাকো ক'ব নালাগে। আৰু বিশেষকৈ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে সকলোৱে প্ৰত্যেকেই জানে কোনে কাক ভোট দিব লাগে, সকলো অভিজ্ঞ। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে যোৱা ভিডিঅ' কেইটাত মানে সহযোগটো কমকৈ কৰিছে, তাৰ বাবে আপোনালোককো মই ভাবিছোঁ কিবা মোৰ ভিডিঅ' দিয়া খেলি মেলি হৈছে নে কিয়ে নে। মই এবাৰ গুদামৰ বস্তু আনিলোঁ, তাতো আপোনালোকৰ সহযোগটো কমকৈ পাইছোঁ। তাৰ আগত মই আৰু আমাৰ মানে এই কি আছিলে, এই ভিডিঅ'তে দিছিলোঁ, আমাৰ অংগনবাড়ী বাইদেউ মানে ছুপাৰভাইজাৰে যি স্পষ্টীকৰণ দিছিলে তাৰ ওপৰতো এটা ভিডিঅ' দিছিলোঁ, সেইটো আপোনালোকৰ সহযোগটো কমকৈ পাইছোঁ। ভিডিঅ'বোৰ দিয়া কিবা খেলি মেলি হৈছে যদিও মই নাজানো, আপোনালোকে কিবা খেলি মেলি হ'লে শুধৰাই দিব বুলি মই আশা কৰিলোঁ। আগৰ দৰে মই কমেণ্টবিলাকো কমকৈ পাইছোঁ, সেইকাৰণে ভাবিছোঁ কিজানি মোৰো ভুল হ'ব পাৰে ন। কিন্তু মই আচলতে সঁচা কথাবোৰেই ক'বলৈ চেষ্টা কৰি আহিছোঁ। আৰু গুদামৰ পৰা আমাৰ যিখিনি খাদ্য আমি আনিছিলোঁ, সেই খাদ্যখিনিও ৰাইজে গ্ৰহণ কৰে নে নকৰে তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছিলোঁ, সেইটো মই আপোনালোকৰ সহযোগটো কমকৈ পাইছোঁ। মানে আপোনালোকে কৈছিলে মোক আমাৰ খাদ্য যে গ্ৰহণ নকৰে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব বুলি কৈছিলে। সেইকাৰণে মই খাদ্য গ্ৰহণ যে নকৰে, সঁচাকৈ যে গাঁৱত নিলে যে খাদ্যখিনি কি অৱস্থা হয় তাৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আৰু সকলোৱে কৈছে যে খাদ্যখিনি আমাক ভাল উপযোগী খাদ্য দিলে আমি সন্তুষ্ট হ'ম। কাৰণ হয়ো, যদি আমাৰ উপযোগী খাদ্য দিয়ে অভিভাৱকে হাঁহি হাঁহি গ্ৰহণ কৰে, আৰু যদি আমাৰ অনুপযোগী খাদ্য দিয়ে অভিভাৱকে আনিবলৈ যাবলৈ বৰ টান পায়। আগতীয়াকৈ সোধে কি দিছে, মই তেতিয়া যদি কওঁ আমি চুজি হালোৱা বা খিচিৰি দিছে, সেই ৰাম এইবোৰ নাখাওঁ দেই, এইবোৰ নাখাওঁ ভাই, সেই নালাগে আমাৰ গৰুও নাখায়, এনেকৈ কয়। কিন্তু যদি ভাল খাদ্য দিয়ে কৈছে তেতিয়া আকৌ একদম আগ্ৰহে হাঁহি পেলাই কয় হয় বা আনিম। আৰু কিছুমানে মানে ধেমেলুৱাতেও কয় কেতিয়াবা নিবা মোকো দিবি মটৰ এসাঁজ সিজাই খাবলৈ বা ঘুগুনি খাবলৈ, তেনেকৈও কয়। সেইটো শুনি খুব ভাল লাগে। কিন্তু আমি দিব নোৱাৰাৰ কাৰণে আমি দুখিত। মানে বহুত হিচাপত বস্তুবিলাক আহে। গতিকে বুঢ়া বুঢ়ী মানুহ কিছুমানক আমি মৰম কৰি কেতিয়াবা কিবা এটা দিবলৈ মন যায়, কিন্তু তাৰ ভিতৰতে কাৰোবাৰ কপালত থাকিলে দিওঁ, কাৰোবাৰ কপালত নাথাকিলে মানে বিতৰণৰ সময়ত কোনোবা মানে গ'লে বা কিবা তেনেকুৱাত দিওঁ। আৰু পিছলৈ থাকিলেতো আমি দিব নোৱাৰোঁ, সুবিধাত নপৰে আৰু বিতৰণ কৰা হয় সমজুৱাকৈ মাতি পেলাই। গতিকে তেনেকুৱা কিছুমান অসুবিধাৰ কাৰণে থাকি যায়। তাৰ ভিতৰতে আমি বুঢ়াসকলক বা যে নাখায় চুজি হালোৱা,
আমি দুই এজনক যদি পাওঁ তেতিয়া আমি দিবলৈ চেষ্টা কৰোঁ। এই এনেই পৰি থকাতকৈ বা খাবলৈ যি আগ্ৰহ কৰে তেওঁলোকক আমি দিওঁ। বুঢ়াসকল বা বয়সস্থ লোকসকল তেওঁলোকে বুজাই দিওঁ যে এইটো বস্তুটো ভাজিব, ভাজি পেলাই আপোনালোকে গাখীৰ চাখীৰ অকণ লৈ ধুনীয়াকৈ খাবলৈ ভাল পাব, এনেকৈ বুজাইও দিওঁ। কিন্তু শিশুসকল বিশেষকৈ মাতৃসকলে গ্ৰহণ কেতিয়াও নকৰে, মানে ভাল নাপায় খাই। গতিকে সেইকাৰণে আমি ভাবিছোঁ যদি শিশুসকলৰ একাউণ্টত পইচা দিয়ে আমি তেতিয়াও সন্তুষ্ট। আৰু অনাগত সময়ত দেখিছে পৰিস্থিতি কি হৈছে, কি নাই হোৱা, সকলোতে কেৱল ইলেকশ্যনৰ বতাহ বলিছে। আৰু সেই বতাহৰ মাজতে আমি মানে বতাহত আমি কি হ'ব লাগিব, বতাহৰ ফালে ঢাল খায় নে অপজিট ফালে ঢাল খায় নে, আপোনালোকৰ প্ৰত্যেকৰে নিজৰ বিবেচনা আছে। সকলোৱে চিন্তা চৰ্চা কৰিব, ক'ত দিলে ভাল হ'ব, ক'ত দিলে ভাল হ'ব, ক'ত দিলে ভাল নহয়, সকলোৱে বিবেচনা কৰিব পৰা সকলোৱে দক্ষতা আছে। গতিকে সকলোকে ইলেকশ্যনৰ আমাৰ যি 9 তাৰিখে, এপ্ৰিলৰ 9 তাৰিখে আমাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আছে আৰু সেই সকলোৱে অংশগ্ৰহণ কৰক। সকলো ওলাই আহিব, আমি আশা কৰিছোঁ, আমিতো যামেই, ভোট দিমগৈ। গতিকে এতিয়া যিসকল আমাৰ লগৰ এতিয়াও BLO কৰি আছে সেইসকলে যথেষ্ট কষ্ট পাইছে বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ তেওঁলোকক আমি দেখিছোঁ আৰু আমি নিজে ভুক্তভোগী। গতিকে সকলোৱে নিজৰ মানে কামখিনি নিয়াৰিকৈ কৰি যাওক বুলি আশা কৰিলোঁ। আমাৰ লগৰো এতিয়াও বহুতেই কৰি আছে BLO, গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকে সুন্দৰকৈ কৰি যাওক। আমাৰ যিহেতু BLO সকল, বিশেষকৈ অংগনবাড়ী কৰ্মীসকলৰ এটা সুনাম আছে। BLO কৰি থাকোঁতে আমাৰ এটা সুনাম আছে যে বহুত নিয়াৰিকৈ কামখিনি কৰিছিলোঁ। সেইটো আমি স্বীকাৰ কৰিম, এবাৰ নহয় 10 বাৰ স্বীকাৰ কৰিম। আমি বহুত নিয়াৰিকৈ কাম কৰি আগত মানে সকলোৱে কয়, আৰু এতিয়াও সেইজনক চিনি নাপায় ভালকৈ, মানে BLO যিজনে কৰিছে মানে 50% মানুহে মোকেই সুধি আছে সেই নাম ক'ত কৰি লাগে, নাম মানে কেতিয়া পাম, আমাৰ নাম আহিছেনে, এইবাৰ নামটো পুৰালোঁ আহিছেনে নাই, এনেকৈ সুধি আছে। আৰু মই সুন্দৰকৈ সহযোগ কৰিছোঁ, সকলোকে বুজাই দিছোঁ যে আমাৰ বৰ্তমান সোণালীবাৰী LP স্কুলৰ জিতু ছাৰে আপোনালোকৰ কাম কৰি আছে, তেখেতক সুধিব আৰু ভোটৰ লিষ্টখনত গৈ পেলাই নিজৰ নামটো আহিছেনে নাই এবাৰ চাব, তেতিয়া আপোনালোকে ভোটদান কৰিবলৈ যাব পাৰিব। এতিয়া বৰ্তমান মই BLOৰ পৰা সম্পূৰ্ণ আঁতৰত আছোঁ আৰু মই সেইকাৰণে কাৰ নাম আহিছে কি কথা মই চাব পৰা নাই। যদি পাৰোঁ মই তেখেতৰ যোগেদি আপোনালোকক চাই পেলাই জনাবলৈ চেষ্টা কৰিম। তেনেকৈও মই তেখেতসকলক কৈছোঁ, সকলোৱে চিনাকি মুখ যেন জোন, মোক তাত মানে জোন বুলি মাতে। বৰদুপ আৰু সোণালীবাৰী দুখন গাঁৱৰ সকলোৰে চিনাকি মুখ এখন হৈছে জোন। জোন মোৰ নামটো আহিছেনে নাই, জোন মোৰ আমাক কাম কৰিছিলোঁ হ'লনে নাই, সকলোৱে মুখে মুখে জোন বুলিয়ে সকলোৱে মানে কয় আৰু ভালো লাগে, খুব ভাল লাগে। সেই দিনটোত আমি সম্পূৰ্ণ আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি আহিছিলোঁ, সঁচাকৈ ভালো লাগিছিলে। এতিয়া আমি কেৱল ভোট দিবলৈ যাম আৰু ভোটদান সাব্যস্ত কৰিম। গতিকে আমাৰ BLOৰ দায়িত্ব সম্পূৰ্ণ আঁতৰি আছোঁ। অনাগত সময়ত বোলে আমাক আকৌ দিব কোৱা শুনিছোঁ। আৰু যদি 1200 মানে ভোটাৰ থাকে তেতিয়াহ'লে দুভাগ কৰিব। আপোনালোকে 1200 য'ত য'ত ভোটাৰ আছে তেতিয়া আপোনালোকে খবৰ কৰি চাব পাৰে। ধন্যবাদ। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজি ইমানতে সামৰি মাৰিছোঁ।